নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্য সভাটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতেই আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব আজিৰ পৰা পাছৰ এই মুহূৰ্তৰ অতি গুৰুত্বপূৰ্ণ এটা বহুতে ডাঙৰ ব্ৰেকিং নিউজ এটা মুকলি হৈ আহিছে কিয়নো কৈছে অক্সিজেনৰ সন্দৰ্ভত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক হাই ভল্টেজ বৈঠকৰ অনুষ্ঠিত হৈছিল আৰু এই বৈঠকত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক স্পষ্ট মন্তব্য কৰিছে যে লগতে মন্তব্য কৰিছে কোনোৱে যদি অভিযোগ দিয়ে তেন্তে গ্ৰেপ্তাৰ হ'ব পাৰে গুৱাহাটীৰ মহেশ্বৰী বিদ্যালয়ৰ অধ্যক্ষ কিয়নো ইয়াত কোৱা হৈছে যে অক্সিজেনৰ সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক কৰিছিল লগতে মন্তব্য কৰি কোনোৱে অভিযোগ যদি দিয়ে গ্ৰেপ্তাৰ হ'ব পাৰে মহেশ্বৰী বিদ্যালয়ৰ অধ্যক্ষ অক্সিজেনৰ সম্পৰ্কত আলোচনা কেইবাটানো মেট্ৰিক টন আৰু অক্সিজেনৰ ৰাজ্য লাভ কৰিব আৰু লগতে জনতা ভৱনত অনুষ্ঠিত হোৱা এক সভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে লগতে কৈছে জানিব পৰা অনুসৰি 66 মেট্ৰিক টন আৰু অক্সিজেনে অসমে লাভ কৰিব আৰু তাৰ দখল লগতে ইয়াৰ 3.6 মেট্ৰিক টন অক্সিজেন চিলাপথাৰত যোগান ধৰিব আৰু ডিমাপুৰ বঙাইগাঁও আৰু চিলাপথাৰত লগতে MOU স্বাক্ষৰ এই সভাতে তেখেতৰ মন্তব্য কৰিছে যে 6 বজাৰ পৰা ব্যৱসায়িক প্ৰতিষ্ঠান মানে বন্ধ সান্ধ্যহীন দৰে হৈছে আৰু তেখেতে সান্ধ্যহীন লকডাউন পৰিপ্ৰেক্ষিত নহয় বুলি ইতিমধ্যে মন্তব্য কৰিছে আৰু লগতে বঙাইগাঁৱৰ এই থকা নৰ্থ ইষ্ট লিমিটেড চিলাপথাৰ লুইট আৰু এৰ প্ৰডাক্ট আৰু ডিমাপুৰ BMA লগত চুক্তি কৰিছে 10.5% মেট্ৰিক টন আৰু অক্সিজেন পাব প্ৰতিষ্ঠানকেইটাৰ পৰা আৰু মুঠতে 66 মেট্ৰিক টন অক্সিজেন পাব ৰাজ্যত 5 লাখতকৈ অধিক ভেকচিন মজুত আছে বুলি মন্তব্য কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু কিয়নো ইয়াত কৈছে কোনোৱে যদি অভিযোগ দিয়ে এটা গুৰুত্বপূৰ্ণ খবৰ কোনোৱে যদি অভিযোগ উদ্ধাৰ দিয়ে গ্ৰেপ্তাৰ হ'ব পাৰে মহেশ্বৰী বিদ্যালয়ৰ অধ্যক্ষ কিয়নো গুৱাহাটীৰ দ্ৰুত সংগতিৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰিছিল কিন্তু ৰাজ্য চৰকাৰে এই নিৰ্দেশনা অংগুষ্ট দেখুৱাই বিদ্যালয়খন অনুষ্ঠিত কৰিছিল পৰীক্ষা আৰু তাৰ পিছতে হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট মন্তব্য কৰিছে এতিয়া এটা অভিযোগতেই গ্ৰেপ্তাৰ হ'ব পাৰে এইখন মহাবিদ্যালয় অধ্যক্ষগৰাকী তাৰ পাছত এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা বহুতেই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কিয়নো কৰোণা ভাইৰাছে সকলোকে ইতিমধ্যে সাঙুৰি লৈছে আৰু দেশত লাখ লাখ লোক আক্ৰান্ত হোৱাৰ লগতে শ শ লোক মৃত্যু মুখত পৰিছে তাৰ লগতে এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে কিয়নো খোদ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ খুৰীয়েক নৰ্মদাবেন মোদীৰ ক'ভিডত আক্ৰান্ত হৈ মৃত্যু ঘটনা পোহৰলৈ আহিছে আৰু তেওঁৰ বয়স আছিল 80 বছৰ বয়সত ইতিমধ্যে দেহাৱসান ঘটিছে নৰ্মদাবেন মোদীৰ কিয়নো এতিয়া প্ৰধানমন্ত্ৰী মোদীৰ ঘৰতে কৰোণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে তাৰ লগতে কৈছে ক'ভিডৰ মৃত্যু প্ৰধানমন্ত্ৰী মোদীৰ আত্মীয় ঘৰত কিয়নো মোদীৰ ঘৰত খুৰীয়েকে নৰ্মদা মোদীয়ে ইতিমধ্যে ক'ভিড ৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটনা পোহৰলৈ আহিছে আৰু ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত ইয়াত কোৱা হৈছে যে মোদীৰ খুৰীয়েকে নৰ্মদাবেন মোদীয়ে আক্ৰান্ত হৈছিল কৰোণা ভাইৰাছ আৰু তাৰপিছত 10 দিন ধৰি চিকিৎসাধীন হৈ আছিল নৰ্মদাবেন মোদীৰ লগতে কৈছে আহমেদাবাদৰ চিভিল হস্পিটেলত চিকিৎসাধীন হৈ আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ খুৰীয়েক আৰু আজি 80 বছৰ বয়সত দেহাৱসান ঘটে নৰ্মদাবেন মোদীৰ পাছত এই মুহূৰ্তত আন এটা বহুতে ডাঙৰ ভয়ংকৰ ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিয়নো সমগ্ৰ অসমত এতিয়া অৱশেষত হিমন্ত বিশ্ব শৰ্মাই নাইট কাৰফিউ ঘোষণা কৰিছে আৰু এই নাইট কাৰফিউ সন্ধিয়া 8 বজাৰ পৰা পুৱা 5 বজালৈকে বলবৎ থাকিব কিন্তু তাৰ লগতে যোৱাকালি নাইট কাৰফিউ ইমান প্ৰভাৱ নপৰিল অসমত কিন্তু আজি পৰা কঠোৰ হ'ব অসম আৰক্ষী তাৰ লগতে কৈছে অসমত নাইট কাৰফিউৰ মাজত কি খোলা থাকিব কোন যাত্ৰা কৰিব পাৰিব সেৱা চলি থাকিব নে নাই কি বন্ধ থাকিব কি খোলা থাকিব জানক সবিশেষ কিয়নো কৰোণা ভাইৰাছৰ সংক্ৰমণৰ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি অসমত নৈশ সান্ধ্য আইন ঘোষণা কৰিলেও কিছুমান সেৱা চলি থাকিব সেৱা কি বন্ধ নহয় আৰু 1 নম্বৰতে কৈছে চৰকাৰৰ জৰুৰীকালীন সেৱা তাৰ সৈতে জড়িত কৰ্মচাৰীসকলক চলা কৰি থাকিব পাৰিব আৰু কি হোমগাৰ্ড অগ্নি নিৰ্বাপক পানী বিদ্যুতৰ পৌৰ নিগম আদি সেৱা তথা কৰ্মচাৰীসকল চলাচল কৰি থাকিব পাৰিব অৱশ্যে সকলো লগতে পৰিচয় পত্ৰ থাকিব লাগিব 2 নম্বৰতে কৈছে যে পৰিচয় পত্ৰৰ সৈতে ন্যায়িক বিষয়া আৰু কৰ্তৰ বিষয়াসকল চলাচল কৰি থাকিব পাৰিব আৰু 3 নম্বৰতে কৈছে যে ব্যক্তিগত খণ্ডৰ মেডিকেল সেৱাৰ ডাক্তৰ নাৰ্ছ কৰ্মচাৰী ফাৰ্মাচী কৰ্মচাৰী সকলোকে ৰেহাই দিয়া কথা কৰিছে 4 নম্বৰতে কৈছে গৰ্ভৱতী মহিলা ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত ৰেহাই থাকিব 5 নম্বৰতে কৈছে টিকট দেখুৱাই বিমানবন্দৰ ৰেল আৰু ISBT যাত্ৰা কৰিব পাৰিব 6 নম্বৰতে কৈছে পৰিচয় পত্ৰ লগত ৰাখি সাংবাদিকসকলে চলাচল কৰিব পাৰিব আৰু 7 নম্বৰতে কৈছে খাদ্যবস্তু কঢ়িয়াই বাহন চলাচল কৰি থাকিব পাৰিব 8 নম্বৰতে কৈছে যে বেংক ইঞ্চুৰেঞ্চ ATM সেৱাত জড়িত লোকসকল যাব পাৰিব 9 নম্বৰতে কৈছে ইণ্টাৰনেট কেবল আৰু টেলিকমিউনিকেশ্যন IT সেৱা চলি থাকিব 10 নম্বৰতে ই-কমাৰ্চৰ জৰিয়তে খাদ্য ঔষধ চিকিৎসা সামগ্ৰীৰ ডেলিভাৰী চলি থাকিব 11 নম্বৰতে পেট্ৰল পাম্প গেছ চিলিণ্ডাৰ আৰু পেট্ৰলিয়াম গেছৰ চলি থাকিব 12 নম্বৰতে উৎপাদন ক্ষেত্ৰত আৰু শীতল ভঁৰাল আৰু প্ৰাইভেট চিকিউৰিটি সেৱা চলি থাকিব আৰু ক'ভিড ভেকচিন ল'বলৈ যাব পাৰিব কিন্তু 14 নম্বৰতে কৈছে খাদ্যবস্তু ফলাফল
ফল মূল শাক পাচলি মাছ মাংস গাখীৰ ব্যৱসায়ৰ সৈতে জড়িত চলাচল কৰিব পাৰিব আৰু কিন্তু এইসমূহ বাহিৰে সকলো নিষেধাজ্ঞা জাৰি কৰিছে অসমত আজিৰ পৰা কিয়নো যোৱাকালিৰ পৰা নিৰ্দেশ জাৰি কৰিছিল কিন্তু আজিৰ পৰা কঠোৰ হ'ব সমগ্ৰ অসমত হোৱাৰ পাছতো এই মুহূৰ্তত আন এটা বহুতো ডাঙৰ খবৰ মুকলি হৈছে অসমবাসী এজৰ বাবে এক বৃহৎ ব্ৰেকিং নিউজ কিয়নো ইয়াত কৈছে আজিৰ পৰা অসমৰ 25খন জিলাত বন্ধ হ'ব বিদ্যালয় পাঠদান তাৰ লগতে কৈছে অষ্টম শ্ৰেণীলৈকে পাঠদান বন্ধ থাকিব সকলো বিদ্যালয়ত কিয়নো এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিয়নো আজিৰ পৰা সমগ্ৰ অসমতে 25খন জিলাৰ বন্ধ থাকিব সকলো পাঠদান তাৰ লগতে কৈছে অষ্টম শ্ৰেণীলৈকে পাঠদান বন্ধ থাকিব বিদ্যালয়সমূহত এক নিৰ্দেশ জাৰি কৰিছে হিমন্ত বিশ্ব শৰ্মা কিয়নো কৈছে 100তকৈ অধিক কৰোণা আক্ৰান্ত জিলা অষ্টম শ্ৰেণীলৈকে বন্ধ থাকিব সকলো বিদ্যালয় আৰু 100তকৈ অধিক কৰোণা আক্ৰান্ত জিলা অষ্টম শ্ৰেণীলৈকে বন্ধ থাকিব বিদ্যালয় আৰু আনহাতে কামৰূপ মহানগৰত বন্ধ থাকিব সকলো শিক্ষানুষ্ঠানসমূহ এই মুহূৰ্তত বহুতে ডাঙৰ খবৰ কিয়নো বিদ্যালয় মহাবিদ্যালয় বিশ্ববিদ্যালয় হোষ্টেল কোচিং চেণ্টাৰ আদি সকলো সমগ্ৰ দিন ভাগত ইতিমধ্যে বন্ধ থাকে আৰু নিৰ্দেশ জাৰি কৰিছে সকলো হোষ্টেলৰ পৰা ধৰি বিশ্ববিদ্যালয় সকলো দিনৰ ভাগতো বা ৰাতি সকলো সময়তে বন্ধ থকাৰ নিৰ্দেশ জাৰি কৰিছে আগন্তুক 15 দিনলৈ তাৰ লগতে চৰকাৰী বেচৰকাৰী সকলো শিক্ষানুষ্ঠান বন্ধ ৰখাৰ নিৰ্দেশ জাৰি আজি পৰা পাছতো এই মুহূৰ্তত আনহাতে বহুতে ডাঙৰ ভয়ংকৰ ব্ৰেকিং নিউজ এটা মুকলি হৈ আহিছে কিয়নো কৈছে যে এফালে দেশত COVID-19 ধৰ আনফালে সামাজিক মাধ্যমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পদত্যাগৰ ধৰ কিয়নো দেশত কোভিড পৰিস্থিতি নিয়ন্ত্ৰণলৈ কিছু খেলি মেলিৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ইতিমধ্যে সামাজিক মাধ্যমত পদত্যাগৰ ধৰ সৃষ্টি হৈছে তাৰ লগতে কৈছে দেশত কৰোণাৰ দ্বিতীয় ঢৌৱে আতংকিতৰ সৃষ্টি কৰাৰ সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পদত্যাগ দাবীৰে সৰব হৈছে ছ'চিয়েল মিডিয়া ইয়াত লগতে কৈছে দেশৰ এই কোভিড পৰিস্থিতিৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জগৰীয়া কৰি নিজৰ ক্ষোভ ব্যক্ত কৰি নেতাসকলে ইয়াত কৈছে যে সোমবাৰে টুইটাৰ যোগে পদত্যাগৰ দাবী তুলিছে কিয়নো কৈছে ৰিজাইন দ্য PM #ৰিজাইন দ্য PM মোদী অভিযান চলাইছে তাৰ লগতে ইয়াত কৈছে যে এই অভিযানৰ দ্বিতীয় দিনাই অৰ্থাৎ মঙলবাৰে টুইটাৰত #ৰিজাইন PM মোদী ট্ৰেণ্ডিঙত হৈ দেখা গৈছে তাৰ লগতে টুইটাৰ ইউজাৰসকলে কোভিড সংক্ৰমণৰ মাজতে কুম্ভমেলা আয়োজন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে অনুমতি প্ৰদান কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণৰ লক্ষ্য কৰি লোৱা দেখা গৈছে আৰু সেই সকলোবোৰ ঊৰ্ধলৈ এইটো মানি লোৱা উচিত যে কুম্ভমেলা আৰু নিৰ্বাচনী ৰেলীৰ অনুষ্ঠিত কৰাৰ তেওঁ কিছুমান ভুল কৰিছে এগৰাকী ইউজাৰে এইদৰে মন্তব্য কৰিছে আৰু বহু ইউজাৰো ইয়াৰ COVID-19 দ্বিতীয় ঢৌ অব্যাহত থকাৰ সময়তে প্ৰধানমন্ত্ৰী মোদীক কুম্ভমেলা আৰু নিৰ্বাচনী ৰেলী সমাৱেশৰ অনুমতি দিব নালাগিছিল কিন্তু উল্লেখযোগ্য যে যোৱা 24 ঘণ্টাত দেশত 3,23,144 লোক আক্ৰান্ত হৈছে কৰোণা ভাইৰাছত আৰু তেওঁ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে এইসমূহ কাৰণৰ বাবেই আৰু সেইবাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ইতিমধ্যে পদত্যাগৰ ঢৌ উঠিছে সামাজিক মাধ্যম আজি পৰা পাছতো এই মুহূৰ্তত আন এটা বহুতে ডাঙৰ ভয়ংকৰ ব্ৰেকিং নিউজ এটা মুকলি হৈ আহিছে কিয়নো সমগ্ৰ দেশৰ লগতে অসমতো এতিয়া কৰোণা কাল ৰূপ ধাৰণ কৰিছে তাৰ প্ৰতি লক্ষ্য ৰাখি 10গৰাকী লোকৰ উপস্থিতিত অনুষ্ঠান কৰক বিবাহ তাৰ এই নিৰ্দেশ জাৰি কৰিছে আৰক্ষী অধীক্ষকে কিয়নো কৈছে দেশত কোভিডৰ সংঘাৰ মাজতে চলি থকা হৈছে বিবাহৰ অনুষ্ঠানে ভিন্ন স্থানত বিয়পাইছে কোভিডৰ সংক্ৰমণ আৰু বিবাহ অনুষ্ঠানত চৰকাৰে নীতি নিৰ্দেশনা বান্ধি দিছে যদিও সেইবোৰ পালন কৰিবলৈ বিবাহ অনুষ্ঠানত হোৱা নাই তাৰ প্ৰতি লক্ষ্য 10জন লোকক বিবাহপাশত আনিবলৈ অনুৰোধ জনাই আছে ইয়াৰ মাজতে মধ্যপ্ৰদেশৰ ৰাজনীতি আৰু ভূপালৰ 500 কিলোমিটাৰ দূৰত্বত অৱস্থিত ভিন্ন জিলাৰ শীৰ্ষ আৰক্ষী বিষয়ে COVID-19 নিয়ম মানি চলিবলৈ প্ৰদান কৰা নতুন ধাৰণা আৰু 10 বা তাতোতকৈ অতিথিৰে আয়োজন কৰা বিবাহ অনুষ্ঠানত দৰা কইনাক এক বিশেষ ঘৰুৱা নৈশভোজত ৰূপায়ণ কৰিব তেওঁ আৰক্ষী অধীক্ষকগৰাকীয়ে কৈছে যে বিবাহ অনুষ্ঠান মাত্ৰ 10জন লোকৰ উপস্থিতি কৰক তাৰ লগতে ৰাজ্য চৰকাৰে বান্ধি দিয়া নিয়ম অনুসৰি সৰ্বাধিক 50গৰাকী অতিথিৰ বিপৰীতে যদি 10গৰাকী অতিথিৰ বিবাহ কাৰ্যসূচী সমাপন কৰা হয় তেন্তে এই পদক্ষেপ গ্ৰহণ কৰাৰ কথা সোমবাৰে PTI জনাই